সমাগত শিলগোসানী থান সভা মহোৎসৱ মাজত আৰু কেইটামান দিন বাকী কঁকালত টঙালি বান্ধি সাজু হৈছে উদ্যোক্তা আৰু স্থানীয় ৰাইজ। উলহ মালহেৰে পালন কৰা হ'ব শিলগোসানী থান সভা মহোৎসৱ। স্থানীয় ৰাইজে দিনৰ পিছত দিন ধৰি ৰৈ আছে সভা মহোৎসৱলৈ। 29 পৰা মাঘ মাহৰ 5 তাৰিখলৈ অনুষ্ঠিত হ'ব মহোৎসৱখনেই। এইবেলি 83 সংখ্যক শিলগোসানী থান সভা মহোৎসৱত বিভিন্ন কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হ'ব আৰু আমন্ত্ৰণ কৰি আনিছে এইবেলিৰ জনপ্ৰিয় থিয়েটাৰ আবাহন থিয়েটাৰ। থিয়েটাৰৰ টিকটৰ বাবে এতিয়াৰে পৰা হেতাৰ পৰা দেখা পোৱা গৈছে। মাঘ মাহৰ 2 তাৰিখৰ পৰা 16 জানুৱাৰীৰ পৰা 4 মাহ 16 জানুৱাৰীলৈ নাট প্ৰদৰ্শন কৰিব। চাওক আমাৰ এই প্ৰতিবেদন। ঐতিহ্যমণ্ডিত শিলগোসানী থান সভা মহোৎসৱৰ এইবেলি 83 সংখ্যক সভা মহোৎসৱ আৰু এই 83 সংখ্যক শিলগোসানী থান সভা মহোৎসৱৰ আজি আমি সভাৰ প্ৰাৰম্ভিক প্ৰস্তুতি আমি আৰম্ভ কৰিছোঁ আজিৰ পৰা। আজি গোটেই নলবাৰী জিলাৰে নহয় গোটেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ব্যৱসায়ীসকল আহি আমাৰ ইয়াত সমবেত হৈছে আৰু ব্যৱসায়ীসকলক প্ৰতি বছৰে আমি ডিচেম্বৰ মাহৰ 20 তাৰিখে অস্থায়ী দোকানবিলাকৰ আমি স্থান নিৰ্ধাৰণৰ ব্যৱস্থা কৰোঁ আৰু এইবেলিও আমি সেই ব্যৱস্থাটো ইতিমধ্যে আমাৰ পূৰ্ণ প্ৰস্তুতিৰে চলি আছে। বিভিন্নজন আমাৰ উপ সমিতিৰ বিষয়ববীয়াসকলে এই দোকানৰ স্থান নিৰ্ধাৰণৰ কাম চলাই আছে আৰু এই চকতে আমি আজিৰ এই দিনটোৰ লগত সংগতি ৰাখি প্ৰতি বছৰে আমি একোখন ভ্ৰাম্যমান জগতৰ আগশাৰীৰ নাট্যানুষ্ঠানক আমি আমন্ত্ৰণ জনাওঁ। এইবেলিও আমি আমন্ত্ৰণ জনাইছোঁ আবাহন থিয়েটাৰ আৰু আবাহন থিয়েটাৰক 3টি নিশাৰ কাৰ্যসূচীৰে আমি ইয়ালৈ আমন্ত্ৰণ কৰিছোঁ আৰু তেখেতসকলৰ এইবেলিৰ গৌৰৱোজ্জ্বল যি প্ৰতিটো পেণ্ডেলতে তেওঁলোকৰ যি অভূতপূৰ্ব ৰাইজৰ সঁহাৰি পাইছে আমাৰ শিলগোসানী থানতো নিশ্চয় তাৰ ব্যতিক্ৰম নহয় বুলি আমি আশাবাদী। আৰু সেই আবাহন থিয়েটাৰৰ কালীন টিকটৰ আমি ব্যৱস্থা কৰিছোঁ। এই কালীন টিকটৰ শুভ উদ্বোধনী আমি কৰিলোঁ। ইতিমধ্যে আজি প্ৰায় 200 মান কালীন টিকট আমাৰ বিক্ৰী হৈছে আৰু আমি আশা ৰাখিছোঁ এইবেলি মাত্ৰ আমি 400 কালীন টিকটৰ ব্যৱস্থা কৰিছোঁ আৰু এই কালীন টিকটসমূহ নিশ্চয় 2 দিনৰ ভিতৰত আমাৰ বিভিন্ন ঠাইৰ পৰা মানুহবিলাকে যোগাযোগ কৰিছে। কালীন টিকটসমূহ সম্পূৰ্ণ বিক্ৰী হ'ব বুলি আমি আশা কৰিছোঁ। যোৱাবেলি আমাৰ প্ৰায় 50-60 হাজাৰ ভক্ত প্ৰথম দমাহীৰ দিনাখন হৈছিল। এইবেলিও নিশ্চয় তাৰ ব্যতিক্ৰম নহয়। আমি ইতিমধ্যে যিহেতু নলবাৰী জিলাৰ বুলিয়েই নহয় গোটেই অসমৰ পূৰ্ব প্ৰান্তৰ এইখন এখন ঐতিহ্যমণ্ডিত সভা, যি সভাই অতীতৰ আজি 82 বছৰ পাৰ কৰি 83 বছৰত ভৰি দিলে। এই সভাখনত আমি এইবেলিও অভূতপূৰ্ব যাত্ৰীৰ সঁহাৰি পাম বুলি আমি আশা কৰিছোঁ আৰু এইবেলি আমি 6 দিনৰ কাৰণে এক কাৰ্যসূচী প্ৰস্তুত কৰিছোঁ। প্ৰথম দিনা আমাৰ সভা উদ্বোধনত আমাৰ অসমৰ কেবিনেট মন্ত্ৰী মাননীয় চন্দ্ৰমোহন পাটোৱাৰীকে আদি কৰি বিশিষ্ট ব্যক্তিসকলক আমি সেইদিনা আমন্ত্ৰণ কৰিছোঁ আৰু সেইদিনাই আমাৰ স্থানীয় শিল্পীসকলৰ দ্বাৰা এটা ৰহণীয়া আমি সাংস্কৃতিক অনুষ্ঠান আমি কৰিম। তাৰপিছত 1 তাৰিখে ঠিক তেনেধৰণে খেৰাই নৃত্য, 2 তাৰিখে আছে আমাৰ দিহানাম, ঢুলীয়া প্ৰদৰ্শন আৰু 2 তাৰিখৰ পৰা আমি আবাহন থিয়েটাৰৰ নাট শুভ আৰম্ভ কৰিম। 2 তাৰিখৰ পৰা 2, 3, 4 মাঘ, 16, 17, 18 জানুৱাৰী। ঠিক তেনেদৰে আমি শেষৰ দিনা আমি দিহানামৰ প্ৰতিযোগিতা, থিয়া নামৰ প্ৰতিযোগিতা একাদিক্ৰমে আমি কাৰ্যসূচীত ৰাখিছোঁ আৰু 5 মাঘ আমাৰ ৰাজহুৱা হোমৰ ব্যৱস্থা কৰা হয় লক্ষ্মী মন্দিৰৰ সৌজন্যত আৰু ব্যৱসায়ীসকলকো সেইদিনা আমি সম্বৰ্ধনা তথা যিবিলাক আমাৰ প্ৰাক্তন সভাপতি সম্পাদক আছে তেখেতসকলৰ লগতে ব্যৱসায়ীসকলকো সেইদিনা এটা মত বিনিময় আমি অনুষ্ঠানৰ দিহা কৰিছোঁ আৰু শেষত ৰাতিলৈকে এটি সাংস্কৃতিক অনুষ্ঠান অসমৰ লব্ধ-প্ৰতিষ্ঠ গায়ক কণ্ঠশিল্পী আমি বাবু বৰুৱাৰ লগত ইতিমধ্যে যোগাযোগ কৰিছোঁ আৰু সেইদিনা বাবু বৰুৱাৰ সুৰৰ শৰাইৰে সংগীত সন্ধিয়াটি আমি সমাপন কৰি সভাৰ সফল সামৰণি কৰাৰ আমি চিন্তা কৰিছোঁ।